আসসালামু আলাইকুম, নমস্কাৰ। আজি 10 এপ্ৰিল। 10 এপ্ৰিলৰ দিনটো বিশেষকৈ বিটিএডি অঞ্চলত বসবাস কৰা সংখ্যালঘু জনগোষ্ঠীৰ কাৰণে এক ঐতিহাসিক দিন। কাৰণ আপোনালোকে আটাইয়ে জানে, নিষ্পেষিত, নিপীড়িত, অত্যাচাৰিত, সামগ্ৰিক অধিকাৰৰ পৰা বঞ্চিত সংখ্যালঘু জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত শৈক্ষিক, সামাজিক, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, সংখ্যালঘু জাতিটোৰ ন্যায়, নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত কৰাৰ স্বাৰ্থত কিছুমান উদীয়মান যুৱ নেতাৰ, জাতীয় দৰদী যুৱ নেতাৰ প্ৰচেষ্টাত 2005 চনৰ আজিৰ দিনটো অৰ্থাৎ 10 এপ্ৰিল তাৰিখে কোকৰাঝাৰ চহৰৰ নিকটৱৰ্তী জয়পুৰ এমি মাদ্ৰাছা প্ৰাংগণত এটা অৰাজনৈতিক ছাত্ৰ সংগঠন প্ৰতিষ্ঠা হৈছে, যাৰ নাম হৈছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা, অল বিটিচি মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন ABMSU। আজি সেই 10 এপ্ৰিল। আজি ABMSUৱে একবিংশতিতম প্ৰতিষ্ঠা দিৱস পালন কৰিছে। এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত যিসকল মহান প্ৰতিষ্ঠাপকে অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত এই ছাত্ৰ সংগঠনটি গোটেই বিটিএডিত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল, সেই মহান প্ৰতিষ্ঠাপকসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত যাচিছোঁ। লগতে যিসকল মহান শ্বহীদে তেখেতসকলৰ আত্মবলিদান দি শ্বহীদ ৰূপে ABMSUৰ ইতিহাসত তেখেতসকলৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰি থৈ গ'ল, সেই মহান শ্বহীদসকলক আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ শুভক্ষণত শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ। লগতে তেখেতসকলৰ ৰুহ মাগফিৰাত কামনা কৰিছোঁ। ইয়াৰ লগতে যিসকল মহান ব্যক্তিয়ে ABMSUক এই বিটিএডিৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে সৰ্বতোপ্ৰকাৰে সহায় সহযোগ কৰিছিল, তেখেতসকলকো আজি শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু যিসকল ব্যক্তি আমাৰ মাজত নাই, তেখেতসকলৰ ৰুহ মাগফিৰাত কামনা কৰিছোঁ। আজি ABMSUৱে একবিংশতিতম অৰ্থাৎ 21তম প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ। এইবাৰ গোটেই বিটিএডিৰ প্ৰতিখন জিলা ভিত্তিত ABMSUৰ এই একবিংশতিতম প্ৰতিষ্ঠা দিৱসটি পালন কৰা হ'ব। আৰু সেই হিচাপতে কোকৰাঝাৰ জিলাত আজি ৰাতিপুৱাৰ পৰাই ABMSUৰ এই প্ৰতিষ্ঠা দিৱসটি জাকজমকতাৰে পালন কৰি থকা হৈছে। আমি ABMSUৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনালোকৰ এই ABMSUৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰতিটো কাৰ্যসূচীত প্ৰতিখন জিলাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। খুদা হাফিজ।